আৰম্ভ কৰিছোঁ পাকিস্তানক লৈ এটা বিশেষ ধেমেলীয়া কথাৰে। পাকিস্তানক লৈ অনেক ধেমেলীয়া কথা ভাৰত ভূমিত চলি আহিছে আৰু সেইখিনিৰ সত্যাসত্য কিমান সেইখিনি আমি বিচাৰি নাযাওঁ, জাষ্ট ইয়াক এটা আপোনালোকে গাজা বুলি গ্ৰহণ কৰিব। এবাৰ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন হৈছিল য'ত ভাৰতৰ প্ৰতিনিধিও বহি আছিল আৰু পাকিস্তানৰ প্ৰতিনিধিও বহি আছিল। সেই সময়ত পাকিস্তানে উঠি ভাৰতক পোনপটীয়াকৈ দোষাৰোপ কৰিলে যে ভাৰতবৰ্ষই পাকিস্তানৰ পৰা কাশ্মীৰ কাঢ়ি লৈছে। লগে লগে ভাৰতৰ প্ৰতিনিধিজনৰো খং উঠিল আৰু ভাৰতৰ প্ৰতিনিধিজনেও ক'বলৈ আৰম্ভ কৰিলে যে তেখেতে হেনো এটা বিশেষ কাহিনী ক'ব। বাকীসকল উৎসুক জনতা আছিল, তাত বহি প্ৰতিনিধি বেলেগ দেশৰ আছিল উৎসুক প্ৰতিনিধি, তেওঁলোকেও জানিব বিচাৰিলে যে সেই বিশেষনো ঘটনাটো কি। তেতিয়া ভাৰতৰ প্ৰতিনিধিজনে আৰম্ভ কৰিলে, এটা সময়ত কাশ্মীৰ অঞ্চললৈ ভাৰতৰ কিছু সংখ্যক পৰ্যটক গৈছিল বা পৰ্যটকৰূপী কিছু সংখ্যক ঋষি গৈছিল। তাতে কাশ্মীৰৰ এটা হ্ৰদত নামি তেওঁলোকে গা ধুইছিল আৰু গা ধুওঁতে তেওঁলোকৰ যি বস্ত্ৰ আছিল, কাপোৰ কানি আছিল, সেই হ্ৰদটোৰ পাৰতে থৈ লৈছিল। তেনেতে আহি হেনো এজন পাকিস্তানীয়ে সেই বস্ত্ৰখিনি তাৰ পৰা উঠাই লৈ গুচি যায়। পাকিস্তানৰ প্ৰতিনিধিজনৰ খুব খং উঠিল। তেওঁ জানেই যে 1947 চনত ঠিক ভাৰতৰ এদিন আগত পাকিস্তান স্বাধীন হৈছিল, গতিকে তেওঁ চিঞৰ বাখৰ আৰম্ভ কৰিলে, একেবাৰে মিছা কথা, ভাৰতৰ প্ৰতিনিধিয়ে মিছা কথা কৈছিলে, তেতিয়া কাশ্মীৰ নাছিলে। লগে লগে ভাৰতৰ প্ৰতিনিধিজনে থিয় হৈ ক'লে, সেয়া চাওক, পাকিস্তানীসকলে নিজৰ মুখেৰে কয় যে পাকিস্তান নাছিলেই, আমি মৰম কৰি পাকিস্তান বুলি এটুকুৰা ভূমি তেওঁলোকক দিছিলোঁ থাকিবৰ বাবে, আৰু আজি তেওঁলোকে আহি আমাৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰমূলক বা প্ৰৰোচনামূলক কথা কয়। কথাষাৰ একেবাৰে গাজা হ'লেও কিন্তু কথাষাৰৰ বিশেষ তাৎপৰ্য নথকা নহয়। দৰাচলতে ভাৰতৰ পৰাই ভাগ হৈ গৈ পাকিস্তানে এখন সুকীয়া দেশৰ মৰ্যাদা লাভ কৰিছিল, কিন্তু দুষ্ট প্ৰকৃতিৰ হোৱাৰ বাবে আৰু বেয়া বুদ্ধি থকাৰ বাবে আৰু তাৰ শাসকসকলৰ ক্ষমতাৰ প্ৰতি অত্যন্ত লিপ্সা থকাৰ বাবে পাকিস্তানে আজিও ভাৰতৰ সন্মুখত থিয় হ'ব পৰাকৈ সাহস গোটাব পৰা নাই। আনকি ইউৰোপীয় বহু দেশত ভাৰত, বাংলাদেশ আৰু পাকিস্তানৰ লোকসকলক পাক বুলি গালি পৰা হয়। পাক মানে হ'ল পাকিস্তানী, অৰ্থাৎ পাকিস্তানৰ লোকসকল পৃথিৱীৰ যিকোনোতেই আছে, তেওঁলোকে সদায় তাত খেলি মেলিৰ সৃষ্টি কৰি থাকে। সৰু সুৰা বস্তু চুৰ কৰা বা তেওঁলোকৰ অন্যান্য কিবা কিবি বেয়া কাম কাজ কৰি থাকে, যাৰ কাৰণে চব সীমামূৰীয়া দেশ হোৱাৰ বাবে পাকিস্তানৰ লোকসকলৰ লগতে বাংলাদেশ আৰু ভাৰতীয়সকলেও সেই পাক বুলি যে অপমানসূচক শব্দ, সেই শব্দ শুনিবলগীয়া হয়। আমাৰ ৰাষ্ট্ৰনেতাসকল হ'ল অতি স্থিৰ মগজৰ ৰাষ্ট্ৰনেতা। ভাৰতবৰ্ষই স্বাধীনতাৰ সময়ৰ পৰা যিখিনি নেতাক এতিয়ালৈকে পাই আহিলে, তেওঁলোকৰ মাজত সদায় আমি দেখা পাওঁ যে তেওঁলোকে নিজৰ দেশখন পৰিচালনাৰ কাৰণে যিখিনি যোগ্যতা লাগে, সেই যোগ্যতাখিনি সঁচাকৈয়ে তেওঁলোকৰ মাজত আছে। অৱশ্যে মোৰাৰজী দেশাইৰ দিনত কিছুমান খেলি মেলি হৈছিল, ভাৰতবৰ্ষৰ আভ্যন্তৰীণ কিছু কথা পাকিস্তানে গম পাইছিল বা পাকিস্তানৰ আভ্যন্তৰীণ কথা কিছুমান মোৰাৰজী দেশাই গম পাওঁ বুলি কোৱাৰ লগে লগে কিছুমান বেলেগ অথন্তৰ সৃষ্টি হৈছিল। সেই সম্পৰ্কে এটা বেলেগ ভিডিঅ' বনোৱা হ'ব। এতিয়া প্ৰসংগ আৰম্ভ কৰিছোঁ। প্ৰতিখন যুদ্ধতেই ভাৰতৰ হাতত পৰাজিত হোৱা পাকিস্তান, আৰু সেই পাকিস্তানৰ পৰাজয়ৰ যি জয়যাত্ৰা, মই তেওঁলোকৰ ভাষাত তেওঁলোকৰ হৈ কৈছোঁ, তেওঁলোকৰ যি পৰাজয়ৰ জয়যাত্ৰা আৰম্ভ হৈছিল 1947-48 চনতে। আমি জানো 1947 চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু 47 চনৰ শেষৰ ফালে অক্টোবৰ মাহত পাকিস্তানে ভাৰতৰ কাশ্মীৰ অঞ্চল আক্ৰমণ কৰিছিল। এই কাশ্মীৰ অঞ্চল আক্ৰমণ কৰাৰ মূলতেই এটা বিশেষ ঘটনা আছিল। 1947 চনত দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত আৰু পাকিস্তান হিচাপে দেশখন দুভাগ হৈছিল, কিন্তু অতিৰিক্ত এটা ভাগো হৈছিল, সেইটো ভাগ হ'ল কাশ্মীৰ। সেই সময়ত কাশ্মীৰৰ লোকসকলক বা কাশ্মীৰৰ প্ৰতিনিধিক সোধা হৈছিল, কাশ্মীৰৰ যি ৰজা আছিল, ৰজাক সোধা হৈছিল যে আপুনি ভাৰতৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব। তদানীন্তন কাশ্মীৰৰ ৰজা আছিল ৰজা হৰি সিং, আৰু তেখেতে উভয়খন দেশৰ লগতে থাকিবলৈ অমান্তি হয় আৰু ফলস্বৰূপে কাশ্মীৰক পৃথককৈ স্বাধীনতা দিয়া হৈছিল। কিন্তু ভাৰতবৰ্ষৰ অনুৰোধ উপেক্ষা কৰি হৰি সিঙে নিজাকৈ প্ৰশাসন আৰম্ভ কৰিছিল আৰু সেই কথাত দুৰ্বল দেশ হিচাপে জম্মু কাশ্মীৰৰ যি বৰ্তমান ভূখণ্ডত ৰজা হৰি সিঙক এজন দুৰ্বল ব্যক্তি হিচাপে পাকিস্তানে চিহ্নিত কৰিছিল, আৰু দুৰ্বলৰ পৰা সদায় সবলে কিবা কাহিয়াজুৰি লোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো কাৰ্যকৰী কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছিল। অৰ্থাৎ তেওঁলোকে কাশ্মীৰ আক্ৰমণ কৰিছিল। আৰু কাশ্মীৰ আক্ৰমণ কৰিছিল কেনেকৈ? ঠিক পাকিস্তানৰ মিলিটাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰা নাছিল। কেনেকৈ আক্ৰমণ কৰিছিল? পাকিস্তানে দুষ্ট বুদ্ধি ঘটাই তাৰ স্থানীয় কিছু লোকক অস্ত্ৰ শস্ত্ৰ দি পাকিস্তানৰ পৰা কাশ্মীৰ অঞ্চললৈ পঠাই দিছিল, আৰু তেওঁলোকে সেই কাশ্মীৰৰ 10% ঠাই দখল কৰিছিল।
সেই সময়ত জৱাহৰলাল নেহেৰু আৰু সেই সময়ৰ লৌহ মানৱ বল্লভভাই পেটেল ডাঙৰীয়াই ব্ৰিটিছৰ ওচৰ চাপিছিল। কিন্তু ব্ৰিটিছে সেই সময়ত মনত ৰখা উচিত যে ব্ৰিটিছে সেই সময়ত ভাৰতত যি সেনাবাহিনীৰ কামাণ্ডাৰ ৰাখি থৈ গৈছিল, পাকিস্তান অঞ্চলত থকাজনো আছিল এজন ব্ৰিটিছ লোক আৰু ভাৰতত থকাজনো সেনাবাহিনীৰ প্ৰধানজন আছিল ব্ৰিটিছ লোক। গতিকে তেওঁলোকে সদায় নিয়মৰ মাজেৰে কাম কৰিবলৈ বিচাৰিছিল। যি সময়ত জৱাহৰলাল নেহেৰুৱে গৈ হৰি সিঙক ভাৰতৰ লগত থাকিবৰ কাৰণে অনুৰোধ জনাইছিল, সেই সময়ত একেলগে পেৰেলেদি সেনাবাহিনীৰ কামাণ্ডাৰকো অনুৰোধ জনাইছিল যাতে তেওঁলোকে পাকিস্তানক প্ৰতিহত কৰে। কিন্তু তেওঁলোকে নিয়মৰ মাজেৰে যোৱা মানুহ মই ইতিমধ্যে কৈছোৱেই, তেওঁলোকে লগে লগে কয় যে আপুনি স্থানীয় তাৰ যি ৰজা আছে হৰি সিঙৰ পৰা আপোনালোকে ভাৰতৰ লগত থাকিম বুলি যি ইচ্ছাপত্ৰ সেইটো চহী কৰাই আনক। যেতিয়া পাকিস্তানে কাশ্মীৰ অঞ্চল আক্ৰমণ কৰিলে, তেতিয়া হৰি সিঙে তেওঁলোকৰ অত্যাচাৰক বা তেওঁলোকৰ যি আক্ৰমণ তাক প্ৰতিহত কৰিব নোৱাৰি আহি ভাৰত চৰকাৰৰ ওচৰত শৰণাপন্ন হয় আৰু লগে লগেই বল্লভভাই পেটেলৰ নিচিনা অতি উপযুক্ত নেতা আছিল সেই সময়ত তেওঁ কাশ্মীৰৰ পৰা চহী আদায় কৰিলে, অৰ্থাৎ হৰি সিঙৰ পৰা তেওঁ চহী লয় যে তেওঁ ভাৰতৰ লগত থাকিবলৈ ইচ্ছা কৰিছে। আৰু সেই পত্ৰখন পোৱাৰ লগে লগেই যি সেই সময়ত সেনাবাহিনীৰ প্ৰধান আছিল তেখেতৰ ওচৰত সেই পত্ৰ দাখিল কৰে আৰু লগে লগেই কাশ্মীৰ অঞ্চলৰ পৰা যি পাকিস্তানীৰ আগ্ৰাসন হৈছিল সেয়া অতৰাবৰ কাৰণেই তেওঁলোকে উছমানী নামৰ এজন সেনাপ্ৰধানক, বা সেনাপ্ৰধান নহয় আচলতে তেওঁ আছিল এজন ব্ৰিগেডিয়াৰজনক তালৈ প্ৰেৰণ কৰে। আৰু ব্ৰিগেডিয়াৰ উছমানী আছিল এজন বেলেগ ধৰণৰ লোক, তেওঁ বিদেশত সেনাবাহিনীৰ প্ৰশিক্ষণ লোৱা লোক আছিল। তেওঁ লগে লগে গৈ কাশ্মীৰ অঞ্চলত তেওঁৰ নিজৰ ধৰণে সমৰসজ্জা আৰম্ভ কৰে আৰু যি স্থানত পাকিস্তানীয়ে আহি শেষ সীমাত আছিলহি, পাকিস্তানী লোক আহি কাশ্মীৰ অঞ্চলৰ সেই স্থানৰ পৰা পৰৱৰ্তী সময়ত এখোজো আগবাঢ়িব নোৱাৰা হ'ল। যেতিয়া সেই তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ল, তেতিয়া জৱাহৰলাল নেহেৰু আমাৰ তেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেখেতৰ দায়িত্ব আছিল যে সমূলঞ্চে পাকিস্তানক তাৰ পৰা খেদি পঠোৱা। কিন্তু জৱাহৰলাল নেহেৰুৱে ৰক্তপাতৰ আশংকাৰ দেশখন নতুনকৈ স্বাধীন হোৱাৰ বাবে সেই সময়ত এটা সিদ্ধান্ত গ্ৰহণ কৰে যে তেওঁ ৰাষ্ট্ৰসংঘলৈ গোটেই ঘটনাটো লৈ গুচি যাব। আৰু সেইমতে জৱাহৰলাল নেহেৰুৱে ৰাষ্ট্ৰসংঘৰ ওচৰত অভিযোগ দাখিল কৰেগৈ যে ইতিমধ্যে হৰি সিঙে চহী কৰাৰ পিছতো পাকিস্তান সেই অঞ্চলৰ পৰা আঁতৰি যোৱা নাই। কিন্তু আমি এইটো কথা জনা উচিত যে যিহেতু ৰাষ্ট্ৰসংঘ কোনো এখন বিশেষ দেশৰ কোনো বিশেষ ব্যক্তিগত কোনো এটা অনুষ্ঠান নহয়, গোটেই আন্তঃৰাষ্ট্ৰীয় এটা অনুষ্ঠান আৰু ৰাষ্ট্ৰসংঘৰ কিছুমান নীতি নিয়ম ফ'ল' কৰে। ৰাষ্ট্ৰসংঘই লগে লগে ভাৰতবৰ্ষক কয় যে পাকিস্তানৰ স্থানীয় যি জনতা আছে, জনতাৰ পৰা তেওঁলোকৰ মতামত লোৱা যাওক, তেওঁলোকে ভাৰতত থাকিব নে পাকিস্তানত থাকিব। ভাৰতে এই কথাত সিদ্ধান্ত গ্ৰহণ কৰে, কিন্তু পাকিস্তানে সেই অঞ্চলৰ পৰা আঁতৰি যাবলৈ একেবাৰে অমান্তি হয়। কাৰণ পাকিস্তানৰ ভয় আছিল যে যিহেতু পাকিস্তানখন খুব সৰু আৰু সেই সময়তো ভাৰতৰ অৱস্থা পাকিস্তানতকৈ তুলনামূলকভাৱে যথেষ্ট ভাল আছিল, ভাৰতবৰ্ষ সম্পদশালী আছিল, গতিকে তেওঁলোকে সেই স্থানৰ পৰা আঁতৰি যাবলৈ অমান্তি হয় আৰু কয় যে যি মুহূৰ্ততে তেওঁলোক আঁতৰি যাব দ্বিতীয়বাৰলৈ আৰু তাত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিব নোৱাৰিব। গতিকে কাশ্মীৰ যি বৃহৎ কাশ্মীৰ অঞ্চল আছিল, সেই কাশ্মীৰ অঞ্চলৰ 10% অঞ্চল পাকিস্তানে সেই সময়ত অধিকাৰ কৰি বহি লয়, যাক আমি বৰ্তমান POK বা পাক অকুপাইড কাশ্মীৰ বুলি জানো। মনত ৰাখিব শব্দটো POK, অকুপাইড মানে তেওঁলোকে সেই অঞ্চলটো অকুপাইহে কৰি আছে, সেইটো অঞ্চল এতিয়াও তেওঁলোকৰ হাতলৈ যোৱা নাই। আৰু বিপৰীতভাৱে পাকিস্তানেও বৰ্তমান ভাৰতবৰ্ষই যি জম্মু কাশ্মীৰৰ যি অঞ্চলত ভাৰতৰ অংশ কৰি লৈছে, সেই অঞ্চলটোক IOK বুলি কয়, অৰ্থাৎ ইণ্ডিয়া অকুপাইড কাশ্মীৰ বুলি কয়। গতিকে দেখা যায় যে পাকিস্তান ইমানেই এখন বিবেচনাশূন্য দেশ যে তেওঁলোকে ইতিমধ্যে তাৰ স্থানীয় ৰজা হৰি সিঙে যেতিয়া চহী কৰি ভাৰতৰ লগত চামিল হ'ল, তাৰপিছতো তেওঁলোকে ভাৰতে অধিকাৰ কৰি থকা যি ভূমি আছে সেই অঞ্চলক IOK বুলি ক'বলৈ বিচাৰে। এইখিনি আৰু এটা কথা কওঁ, যি সময়ত হৰি সিং কাশ্মীৰৰ ৰজা আছিল, সেই সময়ত তেখেতৰ যি সেনাপতি আছিল, সেনাপতিজন আছিল যথেষ্ট বুদ্ধিমান লোক আৰু তেওঁ কিন্তু সেই চুক্তিৰ সময়তে জৱাহৰলাল নেহেৰু আৰু চৰ্দাৰ বল্লভভাই পেটেল দুয়োজনৰ ওচৰত তেওঁ অনুৰোধ জনায় যে ভাৰতবৰ্ষৰ লগত কাশ্মীৰ তেতিয়াহে থাকিব যদি তাৰ ব্যক্তিসকলক বা তাৰ নাগৰিকসকলক বিশেষ সাংবিধানিক মৰ্যাদা দিয়া হয়। আৰু তাৰ ফলস্বৰূপে তেওঁলোকক 370 ধাৰা সংবিধানৰ তাত প্ৰয়োগ কৰা হৈছিল, ফলস্বৰূপে তেওঁলোকে কিছুমান বিশেষ ক্ষমতা পাইছিল। কিন্তু শেহতীয়াকৈ ভাৰতবৰ্ষৰ
সংসদে এক বিশেষ আইনৰ জৰিয়তে বা বিশেষ ধৰণৰ সিদ্ধান্তৰ জৰিয়তে তাৰ পৰা 370 আঁতৰাই দিছে আৰু বৰ্তমান আমাৰ সেনাবাহিনীয়ে সেই অঞ্চলত যিকোনো ধৰণৰ অপাৰেশ্যন কৰিবৰ কাৰণে সম্পূৰ্ণ যি ন্যায়িক মৰ্যাদা সেই মৰ্যাদা লাভ কৰিছে। এতিয়া আন এটা কথালৈ, যিহেতু আমাৰ আজি ভিডিঅ'টোৰ শীৰ্ষটো অলপ বেলেগ আছিল, কিয় বাৰম্বাৰ পাকিস্তান হাৰে বা আমি স্থানীয় ভাষাত বৈদ্য হাৰণ দিয়া বুলি কওঁ। সেই যি যুদ্ধ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰক লৈ, সেই যুদ্ধখনত কাশ্মীৰৰ 10% অঞ্চল পাকিস্তানৰ হাতলৈ যায় আৰু বাকী 70% অঞ্চল ভাৰতৰ হাতত থাকি যায়। অৱশ্যে পিছত চিয়াচিন বুলি এটা বেলেগ অঞ্চল 1962 চনত চীন দেশে অধিকাৰ কৰিছিলে ভাৰতৰ পৰা, সেইটো এটা বেলেগ প্ৰসংগ। সেই যিখন যুঁজ হৈছিল সেই যুঁজখনত আচলতে জয় কাৰ হৈছিল, পৰাজয় কাৰ হৈছিল? প্ৰথম কথা, এক দৃষ্টিত চাবলৈ গ'লে পাকিস্তানৰ জয় হৈছিল, কাৰণ পাকিস্তানে কোনো ধৰণৰ ৰজাৰ অনুমতি নোহোৱাকৈ বা ৰজাৰ কোনো সন্মতি নথকাকৈ 10% অঞ্চল পাকিস্তানে আহি কাশ্মীৰৰ 10% অঞ্চল তেওঁলোকে অকুপাই কৰি ৰাখি দিছিল। আনফালে চালে ভাৰতবৰ্ষৰ জয় হৈছিল, কাৰণ বাকী 70%, যদিও পিছত অতিৰিক্ত 10% জেগা চিয়াচিন হিচাপে চীনে ইতিমধ্যে অধিকাৰ কৰি আছে। মই কৈছিলোঁ সেইটো এটা বেলেগ ভিডিঅ' বনাম বুলি। গতিকে সেই অঞ্চলটো সম্পূৰ্ণ 70% অঞ্চল সেই সময়ত ভাৰতবৰ্ষৰ হাতলৈ আহিছিল। এনেকৈ চালে ভাৰতবৰ্ষৰ জয় হৈছিল। এতিয়া কথা হ'ল, যুদ্ধখনৰ ফলাফল কি হৈছিল? সেই যুদ্ধখনৰ ফলাফল এনেকুৱা হৈছিল যে পাকিস্তানে গৈ তেওঁলোকৰ দেশত বিজয় উৎসৱ পালন কৰিছিল যে তেওঁলোক জয়ী হৈছে, কাৰণ কোনো কাগজ পত্ৰ নোহোৱাকৈ, কোনো নীতি নিয়ম নথকাকৈ নীতিবহিৰ্ভূতভাৱে তেওঁলোকে কাশ্মীৰৰ এটা বৃহৎ অঞ্চল তেওঁলোকে পাবলৈ সক্ষম হৈছিল। আনহাতে ভাৰতবৰ্ষই আহি নিজৰ হিচাপতে তেওঁলোকে ঘোষণা কৰিছিল যে তেওঁলোকে আচলতে জয়ী হৈছে, অৰ্থাৎ আমাৰ ভাৰতহে আচলতে জয়ী হৈছে, কাৰণ কাশ্মীৰৰ বেছি অংশই তেওঁলোকে দুগুণতকৈ বেছি অংশ পাকিস্তানতকৈ ভাৰতবৰ্ষই লাভ কৰিছে। এতিয়া কথা হ'ল, পাকিস্তানৰ সেই যুদ্ধখনত পাকিস্তান জিকিছে বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ মৰেলি বা নৈতিকভাৱে পাকিস্তান তাত পৰাজিত হৈছে। কাৰণ কাশ্মীৰৰ জনতাৰ বা কাশ্মীৰৰ ৰজাৰ যি সমৰ্থন তেওঁলোকে আদায় কৰিব নোৱাৰিলে, যি কূটনীতিৰ ফলত বল্লভ ভাই পেটেলে ৰাতিটোৰ ভিতৰতে সেই অঞ্চলৰ ওপৰত যি অধিকাৰ, সেই অধিকাৰ তেওঁ সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। যদি আন্তঃৰাষ্ট্ৰীয় বাধা নাথাকিলেহেঁতেন তেতিয়াহ'লে পাকিস্তানে আমাৰ কাশ্মীৰ অঞ্চলত আহি POK বনাই লৈ তাত তেওঁলোক দপদপাব নোৱাৰিলেহেঁতেন। গতিকে আমি দেখা পাওঁ যে ভাৰতবৰ্ষৰ সৈতে পাকিস্তানৰ যিখন প্ৰথম যুঁজ, অৰ্থাৎ 1947 চনৰ শেষৰ পৰা 48 চনলৈকে যিখন যুঁজ চলিছিল, এই যুঁজখনত কিন্তু পাকিস্তান প্ৰকৃততে জিকা নাছিল। তথাপিতো পাকিস্তানে জয়ৰ উৎসৱ বা বিজয় উৎসৱ পালন কৰিছিল, কাৰণ পাকিস্তানৰ সেয়া চৰিত্ৰই। শেহতীয়াকৈ আমি এইখন যুদ্ধত দেখা পালোঁ 2025 চনত যে ভাৰতবৰ্ষই যি এয়াৰ আক্ৰমণ কৰিছিল পাকিস্তানৰ ওপৰত, সেই এয়াৰ আক্ৰমণৰ এটা মিছাইলো তেওঁলোকে প্ৰতিহত কৰিব নোৱাৰিলে। তেওঁলোকৰ এয়াৰ ডিফেন্স ছিষ্টেম ইমানেই দুৰ্বল। তাৰপিছতো পাকিস্তানীসকলে মিঠাই বিতৰণ কৰিছে, তেওঁলোকৰ মতে তেওঁলোকেই জিকিছে। গতিকে পৰাজয়ী যদি জয় হয় তেতিয়াহ'লে আমি কি ক'ম? আমি এটা কথাই ক'ব পাৰোঁ যে পাকিস্তান হাৰিছিল। পাকিস্তান বৈদ্য হাৰণ দিছিল, আৰু পাকিস্তানৰ বৈদ্য হাৰণৰ পাৰ্ট 1 হ'ল এইটো। ইয়াৰ পিছত এটা অংশ আহিব, পৰৱৰ্তী যুদ্ধখনত পাকিস্তানে কেনেকৈ ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাজিত হৈছিল। তাৰ পিছৰ পাৰ্টটোত আহিব 1971 চনত কেনেকৈ বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ ঘটনা ঘটিছিল। 90,000তকৈ অধিক পাকিস্তানী সশস্ত্ৰ সেনাবাহিনীয়ে ভাৰতৰ ওচৰত নতি স্বীকাৰ কৰি বাংলাদেশৰ ভূমিত সেৱা কৰি ইণ্ডিয়ানছকো নহি চৰেংগে বুলি কৈ তেওঁলোক ভাৰতবৰ্ষৰ পৰা বিদায় ল'বলগীয়া হৈছিল। আৰু কাশ্মীৰৰ কাৰ্গিলৰ যুদ্ধখনৰ কথাটো আছেই, আৰু শেহতীয়াকৈ যিখন যুদ্ধ হৈ আছে বৰ্তমান সময়তো আমি আশা কৰিম যে যুদ্ধখন সোনকালে শেষ হ'ব। যি পাকিস্তানৰ POK অঞ্চল আছে, যাক লৈ পাকিস্তানে সদায় ভাৰতক আমনি কৰি আছে, সেই অঞ্চল আমাৰ দেশৰ সেনাবাহিনীয়ে অধিকাৰ কৰি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব যে না रहेगा बांस ना बजेगा बांसुरी, এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হ'ব। So thank you very much. Please stay connected, keep watching our videos, and don't forget to follow, share and comment.